যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2025 চনত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো আগবঢ়াইছোঁ মই মনোৱাৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। অসম চৰকাৰে প্ৰতি বছৰে অৰ্থাৎ 2024-25 বছৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এটা এৱাৰ্ড প্ৰদান কৰিছে। এই এৱাৰ্ডটোৰ নাম আছিল বাণীকান্ত কাকতি এৱাৰ্ড। এই বাণীকান্ত কাকতি এৱাৰ্ডৰ হিচাপে হাই ছেকেণ্ডাৰীত পাছ কৰা ছাত্ৰ ছাত্ৰী লাভ কৰিছিল এখন স্কুটি। এই স্কুটিখন কোনে পাব, কেনেকৈ পাব, কিমান নম্বৰ পালে পাব, এই সবিশেষ তোমালোকক জনাবলৈ লৈছোঁ। তাৰ আগতে চাই লওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে এই বিষয়ে শুনক। স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে, আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব। এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে, এইখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ, আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ। যদি তেওঁ কলেজতে নপঢ়ে তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ? দুখীয়া মানুহে পেষ্ট ফণি কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈয়েতো আমি এইবিলাক কৰোঁ। মোৰতো ঘৰৰ পইচা নিদিওঁ। গতিকে মই যদি কলেজতে নপঢ়োঁ, মোৰ দেউতা মায়ে যদি মোক কোচিঙে কৰাব পাৰে এবছৰ, তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে? এইখনতো পুৰস্কাৰ নহয়, এইটো হ'ল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে। এবাৰ 2025 চনত হাই ছেকেণ্ডাৰী পৰীক্ষাত কিমান নম্বৰ পাই পাছ কৰিলে স্কুটি লাভ কৰিব? বহুতে কৈছে 60% নম্বৰ পালে স্কুটি পাব, কিছুমানে কৈছে 70% পালে স্কুটি পাব, কিছুমানে কৈছে 80% পালে স্কুটি পাব। মই অফিচিয়েল ৱেবছাইট এটা দেখুৱাইছোঁ। A total of 48,673 scooters will be provided to girls students who have passed in the first division in higher secondary examination. Higher secondary examination যিসকল ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন অৰ্থাৎ 60% পাব তেওঁলোকক এই স্কুটিখন দিয়া হ'ব। And boys students who have obtained 75% or above marks under Dr. Banikanta Kakoti Merit Award under Program Bharati Scheme in the year 2024-25 আৰু ল'ৰাসকলে যিসকলে 75% লাভ কৰিব তেওঁলোকক এই বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডটো দিয়া হ'ব। আৰু পিছৰটোত কৈছে কি ফ্ৰম নেক্সট ইয়াৰ অনলি ষ্টুডেণ্ট হু হেভ স্ক'ৰ 80% or above in the higher secondary examination will be given স্কুটাৰ আণ্ডাৰ দ্য স্কিম। আৰু পিছৰ বছৰৰ পৰা ল'ৰাসকলে যিসকলে 80% পাব তেওঁলোকক এই স্কুটিখন দিয়া হ'ব। এই পিছৰ বছৰ বুলি কৈছে, পিছৰ বছৰ মানে এই বছৰ নহয়, তাৰ পিছৰ বছৰত পৰা এইটো কাৰ্যকৰী হ'ব। গতিকে মই অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব, যাতে মুখ্যমন্ত্ৰী এইবাৰ আগৰ যিটো আছে সেইটো নিয়ম মতে স্কুটি প্ৰদান কৰে।